নমস্কাৰ, এই বিশেষ অনুষ্ঠানলৈ আপোনালোকক স্বাগতম। প্ৰিয় দৰ্শক, মই এই মুহূৰ্তত খানাপাৰাৰ গ্ৰন্থমেলাৰ বাকৰিত উপস্থিত আছোঁ আৰু গ্ৰন্থৰ সুবাস বিয়পি পৰিছে খানাপাৰাত। প্ৰত্যেকখন গ্ৰন্থৰ আঁৰত থাকে একোজন লেখক, একোজন সাহিত্যিক আৰু তেওঁলোক শব্দৰ খনিকৰ। তেওঁলোকে দীৰ্ঘদিন ধৰি তেওঁলোকৰ চিন্তা চৰ্চা সাহিত্য আৰু শব্দৰ ৰূপ দি আমাৰ সাহিত্য ৰসিকক বা সাহিত্য অনুৰাগীসকলক এক নতুন সোৱাদ বা অসমীয়া সাহিত্য জগতক এক নতুন মাত্ৰা প্ৰদান কৰি আহিছে। আৰু বহু সংখ্যক সাহিত্যিক আৰু শিল্পী তেওঁলোক আমাৰ মাজত এই মুহূৰ্তত উপস্থিত আছে। গতিকে তেওঁলোকৰ মনৰ ভাৱ আমি জানিবলৈ চেষ্টা কৰিম গ্ৰন্থমেলাৰ বাকৰিত। আৰু সামগ্ৰিক অনুষ্ঠানটো পৰিচালনাৰ বাবে মই এই মুহূৰ্তত আমি দায়িত্ব অৰ্পণ কৰিব বিচাৰিছোঁ। মই মাইক্ৰফোন আগবঢ়াই দিব বিচাৰিছোঁ অসম লাইভ 24ৰ কনচাল্টিং এডিটৰ দিগন্ত ওজা ডাঙৰীয়ালৈ মই মাইক্ৰফোন আগবঢ়াই দিছোঁ। সকলোকে নমস্কাৰ। সমীক্ষণৰ আড্ডাত আজি আমাৰ উপস্থিত আছে যশস্বী কথাশিল্পী, ঔপন্যাসিক, গল্পকাৰ শিৱানন্দ কাকতি। আমাৰ মাজত আছে লেখক, সাংবাদিক পবিত্ৰ বৰা। আমাৰ মাজত আছে গল্পকাৰ মণিকা দেৱী, গল্পকাৰ চিত্ৰ সমালোচক বিতুপন বৰবৰা আৰু সমালোচক লেখক ধৰণী লাহন। মই প্ৰথমেই শিৱানন্দ কাকতি আৰু এইমাত্ৰ আমাৰ মাজত উপস্থিত হৈছে আমাৰ কবি সমালোচক ৰাজীৱ বৰা। তেখেতক জানে সকলোৱে। মই প্ৰথম শিৱানন্দ কাকতি দাদাৰ ওচৰলৈকে যাব খুজিছোঁ। একেবাৰে অনানুষ্ঠানিকভাৱে আমাৰ এই আড্ডা, নতুন বছৰৰ পৰিকল্পনা কি? আচলতে নতুন বছৰ বুলি ক'লে পৰিকল্পনা থাকে নাথাকে নাজানো মই, কাৰণ সকলোৱে যেনেকুৱা মোৰ কাৰণে প্ৰতিটো দিনেই নতুন বছৰ, প্ৰতিটো দিনেই পুৰণা। আৰু এটা নিৰ্দিষ্ট কালছেদত মানে মই ইফালৰ পৰা সিফালে কি হ'ব কি নহ'ব মানে চাওঁতে চাওঁতে শৈশৱটো যায়, তাৰপিছত যৌৱনটো যায়, তাৰপিছত বৃদ্ধাৱস্থা আহে। গতিকে কোন তাৰিখৰ পৰা মোৰ যৌৱন আছিলে, কোন তাৰিখৰ পৰা শৈশৱ আছিলে, যেনেকৈ মই নিৰ্ধাৰণ কৰিব নোৱাৰোঁ, তেনেকৈ এটা নিৰ্দিষ্ট যে আজি 31 ডিচেম্বৰ মোৰ 1 তাৰিখৰ পৰা বেলেগ দিন হ'ব এনে কথা নহয়। প্ৰতিটো দিনেই মোৰ কাৰণে বেলেগ দিন হয় বা প্ৰতিটো দিনেই মোৰ কাৰণে একেই দিন হয়। কিন্তু হয়, তথাপিতো এটা যিহেতু কালছেট থাকে, আমাৰ এটা মাহ থাকে, দিন থাকে, সময় থাকে, বছৰ থাকে। গতিকে আজি বহু বছৰেই গল্প লিখা বা গল্পৰ অধ্যয়ন কৰা চলি আহিছিলে। প্ৰথমতে মই নাটকেৰে আৰম্ভ কৰিছিলোঁ জীৱনটো, স্কুলীয়া লাইফত নাটক লিখিলোঁ, তাৰপিছত গল্প, আৰু এতিয়া শেহতীয়াভাৱে উপন্যাসৰ জগতখনত প্ৰৱেশ কৰিবলৈ আৰম্ভ কৰিছোঁ। প্ৰথম উপন্যাস মোৰ আছিলে কোশণ্ডী বুলি এখন উপন্যাস আছিলে, আৰু দ্বিতীয়খন নেতি, এই আজি যোৱা অক্টোবৰ মাহত ৰিলিজ হৈছে। বহুতে সোধে যে নেতি বুলি ক'লে অলপ কনফিউজন, নামটো অৰ্থ কি? গতিকে মই নেতিটো মানে একজেক্টলি নেগেশ্যন বা নেগেটিভ নহয়, সকলোৱে জানে, তথাপিতো মই কৈছোঁ যে ইতি নেতি, মানে শিক্ষাৰ যিহেতু মানে জ্ঞানৰ অন্বেষণৰ যিহেতু শেষ নাই, মানে গোটেই কুৱেষ্টৰ মোৰ কেৰেক্টাৰ যিটো তাৰ কুৱেষ্ট অফ নলেজ আনএণ্ডিং, এইটো এটা উপনিষদৰ এটা শ্লোকেই আছে নেতি বুলি, যে প্ৰত্যেকটো স্তৰত জীৱনৰ জ্ঞান বিচাৰি পোৱা সময়তে এটা শব্দ শুনে যে নেতি নেতি নেতি। যি নহওক, পাঠকসকলে পঢ়িব। আৰু কিন্তু তথাপিতো মই উপন্যাসৰ কথা ক'লেও মোৰ মূলতঃ মই এজন গল্পকাৰ যেনে ধাৰণা হয়। আৰু মই গল্প আৰু উপন্যাসৰ মাজত এটা প্ৰকাশভংগীৰ এটা বিভিন্ন থাকিব পাৰে, কিন্তু মই খুব বেছি পিনৰ পৰা চাবলৈ গ'লে যে মোৰ পাঠক হিচাপে বা যেতিয়া মই এখন পঢ়োঁ, তেতিয়া ভৱেন শইকীয়াৰ উপন্যাস এখন আৰু ভৱেন শইকীয়াৰ গল্পটোৰ মাজত মই একো এটা ডিষ্টিংশ্যন উলিয়াব নোৱাৰোঁ। মই অৱশ্যে কিছুমান কথাৰ কেৰেক্টাৰিষ্টিক কথাটো বেলেগ হয়, চৰিত্ৰগত কথাটো বেলেগ হয়, কিন্তু সাধাৰণ লেখক হিচাপে, পাঠক হিচাপে মই যি ধৰণেৰে আগবাঢ়িব খোজোঁ, আৰু সেইটো যদি মোক দিগন্তই যিটো পৰিকল্পনাৰ কথা কৈছে, সেই পৰিকল্পনাটো অনেক থাকে। ধন্যবাদ দিগন্ত। আৰু দিগন্তহঁতে এটা দায়িত্ব পালন কৰি আহিছে যে মানুহবিলাকক কেনেকৈ ইগনাইট কৰিব পাৰে, কেনেকৈ ষ্টিমুলেট কৰিব পাৰে, সেইটো কথা তেওঁলোকে অহা বছৰবিলাক জাৰি ৰাখক। ধন্যবাদ। ধন্যবাদ শিৱানন্দ দা। আপোনাৰ ওচৰলৈ আকৌ আহিম। বিশেষকৈ আপুনি যিহেতু গল্প আৰু উপন্যাস লিখে, এই কথাটো কোৱা যায় যে এজন ঔপন্যাসিকে এজন গল্পকাৰক হত্যা কৰে নেকি? কাৰণ উপন্যাস লিখাৰ লগে লগে গল্পকাৰজনৰ ক'ৰবাত মৃত্যু হয় নেকি, এনেকুৱা কথা আছে। সেই বিষয়ে আমি পাতিম। মই বিতুপন বৰবৰা দেৱৰ ওচৰলৈ আহিব খুজিছোঁ। 1980ৰ দশকত যেতিয়া মনোজ কুমাৰ গোস্বামী, বিতুপন বৰবৰা আদিয়ে গল্প লিখিবলৈ লৈছিল, তেতিয়া এই কথা কোৱা হৈছিল যে মনোজ গোস্বামী, বিতুপন বৰবৰাৰ গল্প পঢ়িলে, বাতৰি পঢ়িলে মানুহে গল্প পঢ়াই এৰিব। তেওঁলোকে বাতৰি সংবাদতো তেওঁলোকে এটা নতুনত্বৰ সৃষ্টি কৰিছিল।
আৰু বিতুপন বৰবৰা কেৱল এগৰাকী গল্পকাৰ নহয়, তেওঁ এগৰাকী চিত্ৰ সমালোচক। তেখেত চিত্ৰ সমালোচনাতে তেখেত আবদ্ধ থকা নাই, তেখেতে বিদেশৰ ভালেকেইখন চলচ্চিত্ৰ মহোৎসৱত জুৰীৰ দায়িত্বও পালন কৰিছে। বিতুপন দা, আপোনাৰ এই যে যাত্ৰাটো, আপোনাৰ চলচ্চিত্ৰ জীৱনে, আপোনাৰ মানে চলচ্চিত্ৰৰ সাধনাই আপোনাৰ গল্পকাৰজনক কেনেকুৱাকৈ সমৃদ্ধ কৰিছে, বা ক'ৰবাত আপোনাক কেতিয়াবা এক ধৰণৰ দ্বিধাগ্ৰস্ততা আনে নেকি, যে আপোনাৰ চিনেমেটিক ভাৱনাই গল্পত প্ৰভাৱিত কৰে নেকি, বা গল্প লিখি থাকোঁতে আপোনাৰ চিনেমা কৰিবলৈ কেতিয়াবা মন যায় নেকি? চিনেমা কৰিবলৈ মন যোৱা বিষয়টো অলপ বেলেগ, সেইটো বিষয়ে আহিম মই। এতিয়া কথা হ'ল, চিনেমা চোৱাৰ অভিজ্ঞতা, মই অলপ আগতে এই কথাটো অন্য এঠাইত কৈছোঁ, অন্য প্ৰসংগত। আচলতে আমি যিকোনো এজন স্ৰষ্টা, তেওঁক গোটেই জীৱন জগতৰ সকলোবোৰ এলিমেণ্ট, আমি যিবোৰ দেখোঁ, যিবোৰ উপলব্ধি কৰোঁ, যিবোৰ আমি অনুভূত হয়, চবৰে পৰোক্ষ প্ৰভাৱ এটা লিখনিত থাকে। কোনো বস্তুৰে ডাইৰেক্ট ইনফ্লুৱেঞ্চ নাথাকে। কাহিনীটো কিন্তু মই ক'ৰ পৰা ল'ম, কোনটো কথাই মোৰ মনত ক্ৰিয়া কৰিছে, তাৰ ভিত্তিত মই কাহিনীটো গঢ় দিম। এতিয়া মোৰ যিবিলাক কনচাৰ্ণ, যিবিলাক উদ্বিগ্নতা, যিবিলাক উদ্বেগ, যিবিলাক কথাই মোক চুৱে, যিবিলাক কথাৰ বিষয়ে কোৱাটো মই ভাবোঁ উচিত হ'ব মোৰ কাহিনীৰ মাজেৰে, মই সেই কাহিনীটো যেতিয়া লিখি যাম, তাত সেই এলিমেণ্টছবিলাক, বিভিন্ন ধৰণৰ অভিজ্ঞতাবিলাক আহিব। যেনেকৈ মানুহৰ মুদ্ৰা দোষ, বাট পথ, চৰাই চিৰিকটি, গছ গছনিৰ নাম, এইবিলাক হ'ল এই পৰোক্ষ প্ৰভাৱ। চিনেমাৰ পৰা প্ৰভাৱ, এবাৰ মোক 21 গ্ৰামৰ জীৱন গল্পটো মই লিখোঁতে ছয়গাঁৱৰ পৰা এজন ল'ৰাই সুধিছিলে যে এইটো 21 গ্ৰাম চিনেমাখনৰ দ্বাৰা মানে হেৰি নেকি, ইনফ্লুৱেঞ্চ নেকি। মই তেওঁক ক'লোঁ যে আচলতে দুটা কথা, তুমি 21 গ্ৰাম তুমি অকল আলেজান্দ্ৰ গঞ্জালেছ ইনাৰেটৰ চিনেমাখনৰ বিষয়ে জানা, কিন্তু 21 গ্ৰামৰ বিষয়ে বহুত 19 শতিকাৰ পৰাই বহুত গল্প, উপন্যাস, চাউথত চিনেমা হৈছে, কমেও এতিয়ালৈকে 5-6খন চিনেমা হৈছে ৱৰ্ল্ডত, কিন্তু বিখ্যাতখন হ'ল যেনিবা আলেকজেণ্ডাৰ গঞ্জালেছ ইনাৰেটৰখন। কিন্তু সেই 21 গ্ৰাম কথাটো ইমান ইণ্টাৰেষ্টিং, তাৰ যিটো চাইণ্টিফিক কথাটো, সেই কথাটোহে আচলতে আমাৰ মনত ক্ৰিয়া কৰিছে, যে এই বস্তুটোক লৈ গল্প হয়, এই বস্তুটো মানে ইণ্টাৰেষ্টিং। তাত মানে এটা মেডিকেল এটা অৱধাৰণা, চিকিৎসা বিজ্ঞানত কোনোবাই মানে কোনোবাই নামানে, এইটো বেলেগ কথা। বহুত ধৰণৰ চিকিৎসা বিজ্ঞানৰ অৱধাৰণা আমি মানোঁ, বহুত ধৰণৰ নামানোঁ। তাতে এটা অৱধাৰণাত কৈছে যে মানুহৰ যেতিয়া মৃত্যু হয়, এই আত্মা যি উৰি যায়, তাৰ ৱেইট অনলি 21 গ্ৰাম। সেইটো মানে তাৰ হেৰি কৰা হৈছে, কোৱান্টিফাই কৰা হৈছে, বুজানে? সেই কথাটো, সেই বিষয়টোহে ইণ্টাৰেষ্টিং মোৰ কাৰণে চিনেমাত কি কৈছে, তেওঁ কেনেকৈ কৈছে, কি কথা, এইবিলাক লৈ নহয়। গতিকে তেনেকুৱা কথাবিলাক তেনেকুৱা। এতিয়া 21 গ্ৰামৰ প্ৰসংগটো মই অকল তেওঁৰ সেইখন চিনেমা তাৰ আগতেই মই পাইছোঁ, কাৰণ সেইখন চাউথৰ চিনেমাখন মই কোনোবা যুগতে চাইছিলোঁ, আৰু তেতিয়াই মই 21 গ্ৰামৰ সেই কথাটো মূৰত চলি আছে, কিন্তু গল্পটো একজেক্টলি কি মানে শ্বেপ ল'ব, সেইটো বহুত পিছলৈ ঠাৱৰ হৈছে, যে মই এইটো এটা প্ৰেমৰ গল্পত মই লগালোঁ। যি কি নহয়, তেনেকৈ হ'ল বস্তুটো পৰোক্ষভাৱে প্ৰভাৱ পৰে, ডাইৰেক্ট প্ৰভাৱ নপৰে। আৰু গাঁথনিগতভাৱেও মোক একচুৱেলি বিৰাট প্ৰভাৱ যদি মোক প্ৰভাৱিত কৰিছিলে ষ্ট্ৰাকচাৰৰ ক্ষেত্ৰত, সেইটো হ'ল সৌৰভ কুমাৰ চলিহাৰ গল্পই, বা কিছু পৰিমাণে মামণি ৰয়ছম গোস্বামীৰ গদ্য। মানে মই সদায় এটা গতি বিচাৰিছিলোঁ। সাধাৰণতে মোৰ এটা মানে বিড়ম্বনা হ'ল কি, মই গাঁৱত জন্ম লোৱা নাই, আৰু গাঁৱত ডাঙৰ দীঘল হোৱা নাই। আমি হ'লোঁ বাগানত জন্ম লোৱা, বাগানত ডাঙৰ দীঘল হোৱা। বাগানৰ বস্তুটোত মানে এই বৈচিত্ৰ্যটো নাই, তাৰমানে অলপ একঘেঁহে কাৰবাৰ এটা। তাত কাহিনীৰ সমলটো অলপ কম। আমি যিখিনি কাহিনী পিছলৈ যেতিয়া মহানগৰলৈ আহিলোঁ পঢ়িবলৈ মেলিবলৈ, তাৰ পৰা আমাৰ অভিজ্ঞতাৰ হেৰিটো আৰম্ভ হৈছে। সেইকাৰণে গাঁৱৰ হেৰি লিখিবলৈ মোৰ বহুত অসুবিধা হয়। আৰু যিখিনি গাঁৱৰ হেৰি সংগ্ৰহ কৰিছোঁ, কাৰণ আমাৰ যদিও অৰিজিনেল আমাৰ পৈতৃক ভেটি গাঁৱলৈ বৰ অহা যোৱা কৰা নহৈছিল, কাৰণ অকল আইতা থাকিছিল। দেউতাই নিয়মীয়াকৈ মানে চাইকেল ওচৰতে আছিলে, প্ৰায় আপোনাৰ 20 কিলোমিটাৰমান দূৰত। দেউতাই প্ৰায় যায় স্কুল চিস্কুলৰ কাৰণে, আমাক নিয়া নহয়। এই গৰম বন্ধত গ'লোঁ, দুদিনমান থাকিলোঁ, এসপ্তাহ। ঠিক এটা জীৱন উপলব্ধি কৰিবলৈ সেইখিনি সময় এনাফ নহয়। কিন্তু পিছত মই সেইখিনি বস্তু অলপ গাঁৱলৈ ঘূৰি গাঁৱৰ জীৱনটো চাবলৈ, মোৰ শহুৰৰ ঘৰৰ গাঁও যেতিয়া হৈছে, এতিয়া মই গৈ পিটপিটাই ফুৰোঁ বা জানিবলৈ আগ্ৰহ কৰোঁ, তেনেকৈ। কিন্তু ভাষা আয়ত্ব কৰাত মোৰ নেচাৰেল এটা হেৰি আছে, ফ্লেয়াৰ আছে। মই ভাষাটো কিন্তু কোনটো জেগাত কিটো ভাষা প্ৰচলিত, চিটিৰ যেনেকৈ স্লামত কি ভাষা কয়, হেৰিত বা লোৱাৰ আছামৰ ভাষা, মই এইবিলাক চব ভাষাতে মই গল্প লিখিছোঁ। আনকি মটক মৰাণৰ ভাষা লৈ লিখিছোঁ, মানে কাকপথাৰৰ ওপৰত ভিত্তি কৰা এটা গল্পত।
সেই বস্তুটোত মই আয়ত্ব কৰিবলৈ তেনেকৈ পাৰোঁ। এইখিনিয়ে কথা। মই মানে পৰোক্ষ ভাৱত পৰিছে। দ্বিতীয় কথা তুমি যিটো ক'লা, এইটো ভৱেন শইকীয়াৰ এটা বিখ্যাত কথা আছে। ভৱেন শইকীয়াই কৈছিলে যে গল্প লিখি মই চিনেমা কৰিবলৈ যোৱাটো এখন মানে ঘৰৰ ইটো ৰুমৰ পৰা সিটো ৰুমলৈ যোৱাৰ নিচিনা কথা। এইটোও সৃষ্টিশীল কাম, সেইটোও সৃষ্টিশীল কাম। এই ঘৰটোত অন্য এটা ৰুমত কবিতাও থাকিব পাৰে, অন্য এটা ৰুমত ভ্ৰমণ কাহিনীও থাকিব পাৰে। এজন লেখকে তেওঁ এজন সৃষ্টিশীল লোক আল্টিমেটলি। তেওঁ যদি সেই মাধ্যমটোৰ প্ৰতি আগ্ৰহী বা নাটক, তেওঁ নাটকো কৰিব পাৰে, তেওঁ চিনেমাও কৰিব পাৰে। এতিয়া সেই আন এটা ৰুমলৈ যোৱা নিচিনা কথা এটা। বাকী টেকনিকেল কথাখিনিতো নোহোৱাটো লাগিবই, সেইটো এটা বেলেগ কথা। চব কথাতে এটা কাৰিকৰী কথা থাকে, লিখাৰ ক্ষেত্ৰতো থাকে, চিনেমা কৰাৰ ক্ষেত্ৰতো থাকে। সেইটো নিজে কাৰ কেনেকুৱা ইণ্টাৰেষ্ট, কেনেকৈ আয়ত্ব কৰিছে তাৰ ওপৰত কথা। ধন্যবাদ। আমাৰ আজিৰ আড্ডাৰ কনিষ্ঠ সদস্যা হৈছে মণিকা দেৱী। মণিকা দেৱী তেওঁ এগৰাকী খুব ভাল গল্পকাৰ। তেওঁৰ গল্পৰ চিত্ৰ বৰ সজীৱ বৰ্ণনা কৰে। তেওঁ এটা গল্প এনেকুৱা যে ট্ৰাকখন গৈছে, মই সেইটো কথা বহুবাৰ কৈছোঁ, ট্ৰাকখন গৈছে, ট্ৰাকখন যোৱাৰ পিছত ধূলিবোৰ কেনেকৈ জাকি মাৰি ধূলিবোৰে খেদি গৈছে তাৰ যিটো চিত্ৰ তেওঁ বৰ্ণনা কৰিছে, মানে কল্পনা যিটো ধৰণে তেওঁ কৰিছে, ফুটাই তুলিছে, সেইটো অভিনৱ। এনেকুৱা চিত্ৰৰ ধাৰণাবোৰ কেনেকুৱাকৈ আহে, মানে কি ধৰণৰ পৰ্যবেক্ষণে তেওঁক সৰুৰে পৰা এইটো ক্ষেত্ৰত ক্ৰিয়া কৰিছে? মণিকা দেৱী। ধন্যবাদ। মোৰ গল্পৰ বিষয়ে এনেদৰে কোৱাৰ বাবেও ধন্যবাদ। আচলতে নিজে গম পোৱা নাযায় আৰু সচেতন হৈও যে মই এইটো পৰ্যবেক্ষণ কৰোঁ তেনেকুৱা নহয়। মোৰ এটা সৌভাগ্য যে মই গাঁৱত ডাঙৰ হৈছোঁ আৰু মই দুখনকৈ গাঁও মই পাইছোঁ। যিখন গাঁৱত মোৰ জন্ম আৰু এখন মোৰ নিজৰ গাঁও। মোৰ মামাহঁতৰ ঘৰত জন্ম হৈছে দৰঙৰ মঙলদৈত। মঙলদৈ দৰঙৰ যিটো সংস্কৃতি, যিটো পৰিৱেশ, সেইটো এটা অন্য ধৰণৰ মাত্ৰা আছে তাতে। ভাষাটো বেলেগ। আকৌ আমাৰ নলবাৰী জিলাত মোৰ যিখন নিজৰ গাঁও, পিতৃ গাঁও, সেইখনত মই ডাঙৰ দীঘল হৈছোঁ। তাৰে ভাষাটো বেলেগ, তাৰে সংস্কৃতি বেলেগ। আৰু আচলতে কি, আমাৰ অসমৰ ইমান বৈচিত্ৰ্য যে 1 কিলোমিটাৰ যাবই নালাগে, আপুনি বিভিন্ন ধৰণৰ কথাৰে মানে বিভিন্ন আহি যায়। দোৱান কিছুমান বেলেগ বেলেগ হৈ যায়, আমাৰ গ্ৰাম্য ভাষা কিছুমান বেলেগ বেলেগ হৈ যায়। এটা শব্দৰে বিভিন্ন ৰূপত আমি ভাষাবোৰ ক'ব পাৰোঁ। গতিকে সেই কথাটো মই মানে ইমান বেছিকৈ পাইছোঁ যে সেইটো মোৰ কাৰণে সৌভাগ্য বুলি মই ভাবোঁ। আৰু গাঁৱৰ পৰিৱেশত মই ডাঙৰ হৈছোঁ। আৰু সেই যে মই মোৰ গল্পবিলাকত একেবাৰে মোৰ চিনাকি চৰিত্ৰবোৰ ভুমুকি মাৰে। সৰুৰে পৰাই দেখিছোঁ সেই চৰিত্ৰবিলাক, আৰু মই নিজকেও সেই চৰিত্ৰবিলাকৰ মাজৰে এজন বুলি মই ভাবোঁ। মই মহানগৰীত থাকিবলৈ বহু বছৰেই হ'ল, কিন্তু মহানগৰৰ নাগৰিক জীৱনৰ কথা মই খুব কমকৈ লিখিছোঁ। এনেকুৱা নহয় যে লিখা নাই, লিখিছোঁ, কিন্তু খুব কমকৈ লিখিছোঁ। কিন্তু মই গাঁওখন মই এতিয়াও কঢ়িয়াই লৈ ফুৰোঁ, আৰু সেইকাৰণে মানে সেই চিত্ৰকল্পবোৰ আহি যায় চাগে আৰু। ধন্যবাদ মণিকা। ৰাজীৱ বৰাদেৱৰ ওচৰলৈ আহিব খুজিছোঁ। ৰাজীৱ বৰা তেখেত এগৰাকী মই তেখেতক যি ধৰণে জানো, তেখেতক মই প্ৰথমে কবি হিচাপে জানিছিলোঁ। পিছত তেখেতে সমালোচনাৰ ক্ষেত্ৰলৈ আহিল আৰু তেখেতৰ দৃষ্টিভংগী কিছু নতুন, আৰু তেখেতেও এটা একেবাৰে গ্ৰাম্য পৰিৱেশৰ পৰা আহি সমালোচনা সাহিত্যলৈ তেখেতৰ এই বিৱৰ্তন। মই তেখেত এজন সমালোচক, এগৰাকী খুব ভাল পৰ্যবেক্ষক। মই ৰাজীৱ বৰাদেৱক সুধিব গৈছোঁ, এতিয়ালৈকে আমি মূলতঃ গল্পৰ বিষয়ে চৰ্চা কৰি আহিছোঁ, কিন্তু অসমীয়া সাহিত্যলৈ ঠিক গল্পও নহয়, অসমীয়া কবিতা, গল্প, আমাৰ অনালোচিত দিশ বহুত বেছি আছে। আলোচিত দিশতকৈ অনালোচিত দিশ বেছি আছে। আৰু এটা ভাষাৰ সমৃদ্ধি তেতিয়া নিৰ্ভৰ কৰে, ভাষা এটা মই ভাবোঁ, বিশ্বাস কৰোঁ, আৰু মই কৈ আহিছোঁ যে ভাষা এটাৰ কওঁতাৰ সংখ্যাৰ ওপৰত ভাষাটোৰ শক্তি নিৰ্ভৰ নকৰে। ভাষাটোৰ শক্তি নিৰ্ভৰ কৰে ভাষাটো কি ধৰণে পৰিচৰ্যা কৰা হৈছে, তাত কিমান বৈচিত্ৰ্য আছে। অসমীয়া ভাষাত তেখেতে যি ধৰণে পৰ্যবেক্ষণ কৰি আহিছে যোৱা কিছু সময়, তেখেতে কি অভাৱ দেখিছে, মানে অসমীয়া সাহিত্যত কি ধৰণৰ বৈচিত্ৰ্যৰ অভাৱ, কি ধৰণৰ বৈচিত্ৰ্য আহিলে এই ভাষাটো সমৃদ্ধ হ'ব, বা আমাৰ যিটো আমাৰ এটা কল্পিত ভয় নে সঁচা ভয় অসমীয়া ভাষাটো নাথাকিব। কি ক'ব ৰাজীৱ বৰাদেৱ? ধন্যবাদ। নতুন বছৰৰ শুভেচ্ছা জনালোঁ। হয়, মই দীৰ্ঘদিন ধৰি কবিতা লিখিছোঁ আৰু কিছু পৰিমাণে কবিতাৰ
আলোচনাও কৰিছোঁ। কিন্তু একে সময়তে মই অইনে সাহ নকৰা কাম এটাও নীলমণি ফুকন ছাৰৰ খাতিৰত কৰিছিলোঁ। সেইটো দিগন্ত ওজাই জানে চাগে যে 50 বছৰ নহওঁতেই এখন আত্মজীৱনী লিখিছিলোঁ আৰু গোটেই সেই আত্মজীৱনীখনত মই মাজুলীখনক মোৰ মাজেদি লৈ যাব বিচাৰিছিলোঁ। মই যিখন গাঁৱত আছিলোঁ সেই গাঁওখনৰ অস্তিত্ব নাইকিয়াৰ নিচিনা, নৈয়ে ভঙা, আৰু তাৰ যিটো জীৱন, সেই জীৱনটো মই তাত মানে উন্মোচন কৰিবলৈ যত্ন কৰিছিলোঁ। মানুহৰ দুখ, দৈন্য, দাৰিদ্ৰ মই নিজে দেখিছোঁ আৰু সেইবিলাকৰ মাজেদি মোৰ কবিতাও মই তেনেকৈ লিখিছোঁ আৰু সেইখনতো তেনেকৈ লিখিছিলোঁ। আৰু মাজতে মই এখন উপন্যাসো লিখিলোঁ 2022 চনত। সেই বছৰ বনলতাৰ শ্ৰেষ্ঠ পুৰস্কাৰ পাইছিলে জলজা নামৰ এখন মই উপন্যাসো লিখিছিলোঁ। কিন্তু গল্প কিতাপো এখন লিখিলোঁ যোৱা বছৰ এখন গল্প কিতাপো লিখিলোঁ। এই গোটেইবিলাক লিখিবলৈ এই পাছৰ গদ্যলৈ অহাৰ আগতে মই কবিতা লিখিছিলোঁ। কিন্তু দিগন্তক মই এটা কথা ক'ব বিচাৰিছোঁ, ওজাদেৱক, কবিতাৰ জৰিয়তে মানুহ যিমান চুব পাৰি, অসমত এতিয়া গদ্য চৰ্চা বিশেষকৈ ফিকশ্যনৰ মাজেদি মানুহ বেছিকৈ চুব পাৰি। সন্দেহ নাই কবিতাৰ কিতাপে অত্যধিক ছপা হয়, ওলায়, কিন্তু কবিতাৰ সিমান পঢ়ুৱৈ বৰকৈ পোৱা নাযায়। সেইটো কিন্তু মন কৰিবলগীয়া। এতিয়া মণিকা দেৱীৰ গল্প কিতাপ এখনৰ 500 কপি ছপোৱাৰ পিছত যিমান সোনকালে বিক্ৰী হ'ব, এজন প্ৰতিষ্ঠিত কবিৰে কবিতা পুথি এখন কিন্তু ইমান সোনকালে বিক্ৰী হৈ শেষ নহয়। আমি গ্ৰন্থমেলাত এইটো যদি এটা ছাৰ্ভে কৰোঁ তাৰ মাজেদি গম পাম। গতিকে মই নিজেও কবিতাৰ পৰা গদ্যলৈ আহিবলৈ তেনেকুৱা ধৰণৰ এটা উপলব্ধি মোৰ হৈছে। আৰু এটা কথা যে কিছুমান কথা থাকে যাক উপন্যাসৰ মাজেদিহে ক'ব পাৰি, কিছুমান কথা থাকে যাক গল্পৰ মাজেদি ক'ব পাৰি, আৰু কিছুমান কথা যাক মানে কবিতাৰ মাজেদিহে ক'ব পাৰি, তেনেকুৱা কথা। আৰু কবিতাটো এটা টান কলা, সেইটো সঁচা যে এখন বৃহত্তৰ উপন্যাসক দুটা শাৰীত ধৰি ৰাখিবৰ কাৰণে কবিতাৰ এটা শক্তিৰ প্ৰয়োজন, আৰু সেই শক্তিটো আয়ত্ত কৰাটো বৰ টান কাম। দ্বিতীয়তে আহোঁ ভাষাৰ কথালৈ। নীলমণি ফুকন ছাৰে প্ৰায়ে এষাৰ কথা কয় যে কবিতা জীৱন শিল্প, কিন্তু তাৰো আগতে ই হ'ল ভাষা শিল্প। কবিতাই এটা ভাষাক এক্সপ্ল'ৰ কৰে। কিছু পৰিমাণে অপ্ৰচলিত কিছু শব্দ বা আমাৰ সংস্কৃতিত পোত খাই থকা এটা শব্দক নতুন অৰ্থ দিব পৰা, নতুন ওজন দিব পৰা সামৰ্থ্যটো সদায় কবিতাৰ থাকে। আৰু মন কৰিব যে সেই ভাষাটোৰ উজ্জীৱনৰ ক্ষেত্ৰত কবিসকলৰ এটা ভূমিকা থাকে। নীলমণি ফুকন ছাৰে এঠাইত এষাৰ কথা কৈ গৈছে যে মই কবিতাৰ মাজেদি ভাষাটো সলনি কৰিবলৈ যত্ন কৰিছিলোঁ। তেওঁ খুব সততাৰে কৈছে নোৱাৰিলোঁ। কিন্তু এই নোৱাৰিলিটো দুখৰ নহয়। তেওঁৰ পৰ্যায়ত অসমীয়া ভাষাটোক যিটো পৰ্যায়লৈ মানে উজ্জীৱিত কৰিব লাগে সেই চেষ্টাটো তেওঁ কৰি গৈছে। অসমীয়া ভাষাৰ কালিকা আমি তেওঁৰ কবিতাৰ মাজত পাওঁ। ঠিক তেওঁৱেই নহয়, অসমীয়া সাহিত্যৰ আমি যিসকল কবি আছে সেই কবিসকলৰ মাজত দেখোঁ যে তেওঁলোকে সেই ভাষাৰ কালিকাটোৰ সন্ধান কৰে। কবিসকলে কবিতাৰ ভাষা বুলি সুকীয়া ভাষা এটা নাই। আপুনি মই আমি সকলোৱে দৈনন্দিনৰ ব্যৱহাৰ কৰা শব্দগীতাক লৈয়ে কবিতা, কিন্তু তাৰ যিটো কথনশৈলী, তাৰ যিটো প্ৰকাশশৈলী, আৰু মূলতঃ আঁৰ-বেৰ, যিটো গদ্যত নাথাকে। গদ্য সদায় প্ৰায় মুকলি, আৰু কবিতাত এটা আঁৰ-বেৰ লাগে। আৰু সেই আঁৰ-বেৰ দিয়ে সেইটো শব্দই, যিটো শব্দ আপুনি মই দৈনন্দিন কথাত ব্যৱহাৰ কৰোঁ, অথচ কবিতাত সোমাই যোৱাৰ লগে লগে সি নিজৰ শব্দটোৰ অতিৰিক্ত অন্য এটা অৰ্থ প্ৰকাশ কৰে, যিটো মানে ৰাজানক কুন্তকৰ বক্ৰকথনৰ লগত জড়িত হৈ থাকে। গতিকে কবিতাই ভাষাক উজ্জীৱিত কৰে। কবিসকলে সেই ভাষা সম্পৰ্কে সচেতন হোৱা ভাল। এতিয়া সাম্প্ৰতিকলৈ যদি আমি আহোঁ তেতিয়াহ'লে দেখিম যে অসমীয়া কবিতাত আংগিকগত পৰীক্ষা নিৰীক্ষা হৈছে, বিষয়বস্তুগতটো দেধাৰ হৈছে। LGBTQ আহিছে, ইক' পয়েট্ৰিৰ প্ৰসংগ আহিছে, ভিজুৱেল পয়েট্ৰি আহিছে, কংক্ৰিট পয়েট্ৰিৰ প্ৰসংগ আহিছে, নাৰীবাদৰ প্ৰসংগ আহিছে। নতুন নতুন বহুত কবিয়ে এই বিষয়বিলাক আমাৰ ইয়ালৈ আনিছে, আমাৰ অসমীয়া কবিতালৈ আনিছে। এইটো আমাৰ কাৰণে শুভ লক্ষণ। কিন্তু এটা কথা আমি মন কৰা উচিত যে তেওঁলোকে কাৰ কাৰণে লিখিছে। এইখিনি অসমীয়া পাঠকৰ কাৰণে। বিদেশত আৰম্ভ হোৱা তত্ত্ব এটা, যেতিয়া আমি কবিতা, গল্প, উপন্যাসলৈ আনি যেতিয়া আমি সেইটো পাঠকৰ কাৰণে লিখিম, হয় অনুবাদৰ মাজেদি বিদেশী পাঠকেও পঢ়িব পাৰে, সেইটো কিন্তু দ্বিতীয় কথা। প্ৰথম কথা, আমি অসমীয়া ভাষাত লিখোঁতে আমাৰ সন্মুখত এইখিনি টাৰ্গেট অডিয়েঞ্চ থাকিব।
যেতিয়া টাৰ্গেট অডিয়েঞ্চখিনিক আমি এইখিনি কথা ক'বলৈ যাম, তাক আমি অসমীয়াত্বৰ মাজেদি প্ৰকাশ কৰিবলৈ যত্ন কৰিব লাগিব। অৰ্থাৎ বিদেশৰ গুটি এটা আনি আমি নিজৰ মাটিত যেতিয়া ৰোপণ কৰিম, সেই গছজোপাৰ পৰা যিটো ফল লাগিব, সেই ফলটোত আমাৰ মাটি পানীৰ যিটো বিশেষত্ব, সেইখিনি তাত লাগিব। বহু ক্ষেত্ৰত কি হয়, কিছু কবিয়ে এই অনুশীলনটো কৰে সঁচা, কিন্তু এই যিটো কালিকা, সেইটো অনুধাৱন কৰিব নোৱাৰাৰ ক্ষেত্ৰত তেওঁলোকৰ কবিতাত চমক আছে, অথচ আত্মাটো নাই। এইটো একদম শেহতীয়াকৈ মই উপলব্ধি কৰা। বহুত উদাহৰণ দিয়ে কথাখিনি ক'ব পৰা যায়, কিন্তু তাৰ বাবে মোৰ সময়ো নাই। মই অন্তঃকৰণে কবিতা পঢ়ি থাকি এই কথাবোৰ উপলব্ধি কৰিছোঁ। কিন্তু আমি দেখিছোঁ নৱকান্ত বৰুৱা, নীলমণি ফুকন, অজিত বৰা, তেওঁলোকে মডাৰ্নিজিমৰ গোটেই শিহৰণখিনি লৈছে। সেই শিহৰণখিনি লৈ কিন্তু আমাৰ উপযোগী কৰি তাক প্ৰকাশ কৰিবৰ কাৰণে যত্ন কৰিছে। এতিয়া যিসকল নতুন কবিয়ে এই বিষয়বোৰ লৈছে, খুব চমকেৰে কবিতা লিখিছে, মই জানো, আশাবাদী যে নিৰন্তৰ অনুশীলনৰ পিছত সেই কাব্য ভাষাটো তেওঁলোকে বিচাৰি পাব, যিটো কাব্য ভাষা নীলমণি ফুকনে বিচাৰি পাইছিল বা নৱকান্ত বৰুৱাই বিচাৰি পাইছিল, অজিত বৰুৱাই বিচাৰি পাইছিল। তাৰ অৰ্থ কিন্তু এইটো নহয় যে আমি তেওঁলোকক অনুকৰণ কৰি থাকিম। তেওঁলোকৰ পৰা আমি ব্যৱচ্ছেদ কৰি নতুন অসমীয়া কবিতাৰ এটা নতুন পৰ্বান্তৰলৈ আমি বাট বুলিম। কিন্তু তাৰ কাৰণে সেই ঐতিহ্যটোৰ সৈতে আমাৰ সম্পৰ্কটো লাগিব। অৰ্থাৎ ঐতিহ্য আৰু আধুনিকতাৰ সংমিশ্ৰণেৰে অসমীয়া কবিতাই নতুনৰ বাট বুলিব, সেইলৈ মই আশাবাদী। কিন্তু এই পাঠক বিমুখ হোৱাটো, কিছু পৰিমাণে পাঠক বিমুখ হোৱাৰ ক্ষেত্ৰত কবিৰো এটা দায়বদ্ধতা আছে। এই কথাটো কিন্তু কবিসকলে ভবা ভাল। মই এইখিনি কথাই কৈছোঁ, আৰু যদি কিবা ক'বলগীয়া হয় মই ইয়াৰ লগত সংযোগ কৰিবলৈ পালে ভাল পাম। ধন্যবাদ বৰাদেউ। এই বিষয়ে আচলতে যথেষ্ট কথা পাতিব লগা থাকে, কিন্তু আমাৰ যিহেতু সময় কম, গতিকে আমি অলপ চমুৱাব লাগিব। পবিত্ৰ বৰাদেৱৰ ওচৰলৈ আহিছোঁ। পবিত্ৰ বৰা এগৰাকী সাংবাদিক। তেওঁ কাৰ্বি আংলঙতেই তেওঁ বসতি স্থাপন কৰে। কাৰ্বি সমাজখনক তেওঁ খুব ভালদৰে দেখিছে। তেওঁ সাংবাদিকতাৰ লগে লগে তেওঁ বিভিন্ন কিতাপ লিখিছে, জীৱনী লিখিছে, যথেষ্ট গ্ৰন্থ সম্পাদনা কৰিছে। তেওঁ কাৰ্বি আংলঙৰ জীৱনধাৰাই তেওঁক কিদৰে প্ৰভাৱিত কৰিছে? পবিত্ৰ বৰা। ধন্যবাদ অসম লাইভক আৰু দিগন্ত ওজাক। মই কাৰ্বি আংলঙতে জন্ম হৈ ডাঙৰ দীঘল হ'লোঁ, আৰু তাৰপিছত কাৰ্বি জনজীৱনে আমাক বহুত দিশত কৰিছে। কাৰণ যিটো খুব নিভাঁজ গাঁৱৰ সহজ সৰল জীৱনটো আমি সৰুৰ পৰা দেখিছোঁ। পিছলৈ ৰাজনৈতিক কাৰণত কিবা কিবি হ'ব পাৰে, কিন্তু আমি আমাৰ সৰু কালৰ পৰা আমি এনে মানুহক দেখিছোঁ যে লংকাম তেৰণৰ বিষয়ে মই এখন 600 পৃষ্ঠাৰ কিতাপ কৰিছোঁ। তেওঁৰ ঘৰটো ডকমকাত। তেওঁ একেবাৰে সাধাৰণ মানুহ। তেওঁ মেট্ৰিক পাছেই কৰা নাই, কিন্তু তেওঁৰ ঘৰটোৰ নাম স্নেহতীৰ্থ। তেওঁ ৰংবং তেৰাঙতকৈও কোনো গুণে কম নহয়, যদিও তেওঁ আনুষ্ঠানিক শিক্ষা কম। কিন্তু সেইখন প্ৰদীপ খাটনিয়াৰৰ দৰে চিৰিয়াছ মানুহে মোক কৈছে, অধ্যাপকে কৈছে যে এইখন তোমাৰ বৰ মূল্যৱান কিতাপ। যে মই এটা চেষ্টা কৰিছোঁ যে ভৈয়ামৰ মানুহে তেওঁলোকৰ মাজত থকা প্ৰতিভাটোক জানক, আৰু তেওঁলোকো যে এজন ডাঙৰ অসমীয়া, আচলতে ডাঙৰ মনৰ অসমীয়া। তেওঁলোককতো আমি এটা দিব লাগিব, তেওঁলোক ৰৈ থাকে নহয় এটা জেগাত। গতিকে সেই কামটোকে মই কৰিবলৈ আৰম্ভ কৰি 7খনমান কিতাপ কৰিছোঁ, 7-8খনমান। আৰু এতিয়া বীৰেন সিংহ তাৰ পৰা গুচি আহিল। সেই বীৰেন সিংহৰ বিষয়েও মই এখন কিতাপ কৰি আছোঁ, অলপতে ওলাব। আৰু তাতে কৰা কিছু কামৰ মই ইংৰাজী কৰিছোঁ। সেই ইংৰাজী কিতাপখন অলপতে ওলাব। এতিয়া কথা হ'ল কি, মোক দিগন্তই সোধা প্ৰশ্নটো হ'ল যে এই কাৰ্বি আংলঙে কি দিছে মোক সহজ সৰল কাৰ্বি মানুহৰ জীৱন ধাৰণাৰ যিটো ধাৰা, সেইটোৱে মোক বহুতখিনি মানে কৰিছে, মোক উত্তৰিত কৰিছে আৰু প্ৰভাৱিতও কৰিছে, উত্তৰিতও হৈছোঁ মই। আৰু মই এটা বস্তু কৰি ভাল পাওঁ যে কাৰ্বি অৰেল লিটাৰেচাৰৰ ওপৰত মামণি বাইদেউৰ যেতিয়া দিল্লী ইউনিভাৰ্চিটিত আছিল, তাত কাৰ্বি অৰেল লিটাৰেচাৰৰ ওপৰত এখন ছেমিনাৰ কৰা হৈছিল। গুৱাহাটী ইউনিভাৰ্চিটিত এখন কৰা হৈছিল, আৰু ডে লং প্ৰগ্ৰেম কৰা হৈছিল যে আমাৰ চানমাৰী বুক ফেয়াৰত। গতিকে এই ধৰণৰ কিছুমান খুব কাম মই নীৰৱে কৰি থাকোঁ, আৰু তাৰ পৰা মই দেখিছোঁ যে ক'ৰবাত মই পাৰিছোঁ অকণমান তেওঁলোকক সংযোগ কৰিব। হয়তো ক'ৰবাত আমি ৰাজনৈতিকভাৱে অলপ ভাগ হ'ব পাৰোঁ, কিন্তু ছ'চিয়েলি উই আৰ ভেৰি ইম'চনেলি আমি খুব মানে ক্ল'জ বুলি মই ভাবোঁ। আৰু তেনেকুৱা ধৰণৰ মানুহ তাত আছে এতিয়াও। ৰংবং তেৰাঙে তাৰ মূল আটাইতকৈ ডাঙৰ উদাহৰণ, কাৰণ ৰংবং তেৰাং এজন ভাল অসমীয়া। মই এইখিনিকে ক'লোঁ। ধন্যবাদ পবিত্ৰ বৰা।
আমাৰ মাজত আছে গুৱাহাটী মহাবিদ্যালয়ৰ অধ্যাপক ডক্টৰ ধৰণী লাহন। তেওঁ এগৰাকী কথাশিল্পী আৰু সমালোচক। তেওঁ গৱেষণাও সম্ভৱতঃ গল্প সন্দৰ্ভতে কৰিছিল। মই ধৰণী লাহনৰ ওচৰলৈ আহিব খুজিছোঁ। তেওঁ অসমীয়া গল্পৰ শেহতীয়া বিৱৰ্তনক কিদৰে লক্ষ্য কৰিছে? লাহন। ধন্যবাদ জনাইছোঁ দিগন্ত দাক আৰু অসম লাইভকো ধন্যবাদ জনাইছোঁ। শেহতীয়া গল্পৰ বিৱৰ্তন বুলি ক'লে সাধাৰণতে চকুত পৰে যে বিষয়বস্তুটো যিটো বৈচিত্ৰতা আমাৰ চকুত পৰিছে আৰু নতুন যিসকল গল্পকাৰ তেখেতসকলে বিশেষকৈ গ্ৰামীণ জীৱনৰ সমান্তৰালভাৱে চহৰীয়া জীৱনৰ যিটো জটিলতা বা চহৰীয়া জীৱনৰ যিটো বৈচিত্ৰ্য আৰু বিভিন্ন চৰিত্ৰ বা বিভিন্ন মানুহৰ মানসিক যিটো অৱস্থা বা আমাৰ একেবাৰে জীৱনৰ লগত সম্পৰ্কিত যিবিলাক বিষয়, অৰ্থনৈতিক বিষয়ে হওক বা অন্য ৰাজনৈতিক বিষয়ে হওক, এই কথাবিলাক গল্পৰ মাজলৈ আনিছে। আৰু বিশেষকৈ বেছিভাগ গল্পকাৰৰ যিটো ভাষা বৈভৱটো সঁচাকৈ চকুত লগা ধৰণৰ হয়। বেছিভাগ গল্পকাৰ আমি পঢ়িছোঁ, যিবিলাক নতুন নতুন গল্পকাৰ, তেখেতসকলে যথেষ্ট মানে এটা পৰ্যবেক্ষণ কৰি, সমাজখন পৰ্যবেক্ষণ কৰি, চৰিত্ৰসমূহ পৰ্যবেক্ষণ কৰি আৰু মানুহৰ হৃদয়ত সাঁচ বহুৱাব পৰাকৈ যিটো ভাষাৰ যিটো কালিকা, সেই কালিকাটো খুব সুন্দৰভাৱে আয়ত্ব কৰা চকুত পৰে। আৰু লগতে চকুত পৰে যে নতুন নতুন বিষয়বিলাক, যিবিলাক সাধাৰণতে আমাৰ গল্পত আগতে নাছিল বা আমি ভবা নাছিলোঁ, কিছুমান বিষয় তেনেকুৱা আছে যিবিলাক বিষয়ে নতুন গল্পকাৰসকলে আনিছে। আৰু শেহতীয়া গল্পক লৈ সঁচাকৈ আমি আশাবাদী যে গল্পই সঁচাকৈয়ে, বিশেষকৈ আমাৰ এই ৰাজীৱ বৰাদায়ো ক'লে যে কাহিনী সাহিত্য বা যিবিলাক আমাৰ ফিকশ্যন, সেইবিলাকে যিদৰে আকৰ্ষণ কৰে আৰু নতুন গল্পকাৰসকলে এই দিশত বেছ সক্ৰিয়ভাৱে আৰু সপ্ৰতিভভাৱে আগবঢ়া মোৰ চকুত পৰিছে। ধন্যবাদ। আমি বহু কথাই পাতিব লগা আছিল, কিন্তু আমাৰ সময় কম। তথাপিও মই শিৱানন্দ কাকতিদেৱক আৰম্ভণিতে এটা কথা কৈছিলোঁ, তেখেতৰ ওচৰলৈ যাম বুলি, যে এগৰাকী ঔপন্যাসিকে গল্পকাৰৰ মাজৰ অনন্ত সম্ভাৱনাক ধ্বংস কৰে নেকি, একেবাৰে চমুকে? মই একেবাৰে নাভাবোঁ। কাৰণ মই এইমাত্ৰ যে বিতুপনে ক'লে নেকি যে ইটো ৰুমৰ পৰা আনটো ৰুমলৈ যোৱা কথা নিচিনা ভৱেন শইকীয়াৰ। আচলতে আমি প্ৰত্যেকবিলাক কথাই একোটা মানে মাধ্যম, ই গল্প হওক, কবিতা হওক, এখন চিত্ৰ হওক, এখন চিনেমা হওক। গতিকে যিহেতু এটা মাধ্যম, ইটো মাধ্যমে সিটো মাধ্যমক প্ৰৰোচিত বা মানে হেৰি কৰিব নোৱাৰে। যদিও ধ্ৰুৱজ্যোতি বৰাই কৈছে যে মই কেইবাটাও গল্প মাৰ্ডাৰ কৰিছোঁ উপন্যাসত ৰাখি পেলাই, সেইটো হয়। কাৰণ হোমেন বৰগোহাঁই পঢ়িলেও কেতিয়াবা কিছুমান তেওঁৰ এছেইজ অৰ ষ্টৰিজ তেওঁৰ নভেলবিলাকতো আছে। কিন্তু মই যিহেতু আকৌ ভাবোঁ যে মাজে মাজে মই উপন্যাস লিখাৰ তাড়না অনুভৱ কৰোঁ। উপন্যাস লিখাৰ তাড়না নহয়, কাৰণ বহু আলোচকে বা মোৰ পাঠকেও কয় যে কিছুমান গল্প মোৰ উপন্যাসৰ নিচিনাই, উপন্যাসো পম বুলি ক'ব খোজে, যে অলপ এক্সটেনশ্যন কৰি দিয়া নভেলেই হ'লহেঁতেন চাগে, কেৰেক্টাৰবিলাক এক্সপ্লেইন কৰি কৰি। সেইপিনৰ পৰা মই যিকোনো নভেল লিখা মানুহে অৱশ্যে হয় এটা শৈলী হিচাপে এটা বেলেগ বেলেগ শৈলী, ভৱেন শইকীয়াৰ ভাষাত কোঠা হিচাপে বেলেগ বেলেগ কোঠা, এটা কোঠা নহয়, একেটাই কোঠা নহয়। গতিকে গল্পৰ কোঠা আৰু উপন্যাসৰ কোঠা, কবিতাৰ কোঠা, এইবিলাক কথা যিহেতু বেলেগ, গতিকে গল্পকাৰজনে যেতিয়া গল্প লিখিব তেতিয়া সেই কোঠাতে লিখিব। তাৰপিছত তেওঁ যেতিয়া উপন্যাসলৈ আহিব সেই কোঠাটো ত্যাগ কৰি উপন্যাসলৈ আহিব। কিন্তু মূলতঃ লেখাৰ যিটো গোটেই এণ্টায়াৰ যিটো চিন্থেচিছ অফ ৰাইটিং, এইটো সি লাগিলে গল্প হওক, কবিতা হওক, উপন্যাসেই হওক, সকলোবোৰ একে। আমি সকলোবোৰ লেখকে একেটা তাৰণাতেই লিখোঁ। ধন্যবাদ, নমস্কাৰ। বিতুপন দা, একেবাৰে চমুকৈ আপুনি 2024 অসমীয়া সাহিত্য কেনেকুৱা ভাবে? ডেফিনেটলি আমাৰ আজিকালি বহুত য়ং ল'ৰা ছোৱালীয়ে খুব ভাল ভাল গল্প উপন্যাস লিখি আছে, তেওঁলোকে চেষ্টা কৰিছে। প্ৰত্যেকেই এটা কম্পিটিটিভ ফিল এটা হৈছে অসমত, আগতে এইটো নাছিলে। আমি যেতিয়া গল্প লিখিছিলোঁ, আমাৰ সমসাময়িক বুলিবলৈ মনোজ গোস্বামী, জ্যোতিষ চিকদাৰ, তাৰপিছত কি গগৈ, আমাৰ ছোৱালীজনী নৱনীতা গগৈ, এই ৰাজগুৰু মানে অলৰেডি দুটামান লিখি এৰিলেহি, বেছি দিন নিলিখিলে। গতিকে বৰ হেৰি নাছিলে মানে বস্তুটো। এতিয়া কিন্তু বহুত ৰাইটাৰে বহুখিনি গল্পকাৰ ওলাইছে। আৰু এটা বস্তু মন কৰিবলগীয়া, আগতে ল'ৱাৰ আছামৰ লেখক কম আছিলে,
বিশেষকৈ গুৱাহাটীৰ ইফালৰ কম আছিলে। এতিয়া নলবাৰী বা প্ৰতিটো এনেকুৱা জেগাৰ পৰা বহুত গল্পকাৰ, বৰপেটাই হওক, বিভিন্ন এনেকুৱা প্ৰান্তীয় বহুত ভিতৰুৱা জেগাৰ পৰাও বা মঙলদৈৰ পৰাও বেলেগ বেলেগ ধৰণৰ বিষয় লৈ আহিছে। এই গল্পবিলাকৰ পৰা সমৃদ্ধি হৈছে, যিবিলাক আমি আগতে জনা নাছিলোঁ। ছাপ'জ এইফালে তাৰমানে জেগাবিলাকৰ ঠাইবিলাকৰ বৈচিত্ৰ্যটো উজনি অসমতকৈ বেছি। কাৰণ মঙলদৈ নিমিলে বাইহাটা চাৰিৰ লগত, নলবাৰী নিমিলে, ছয়গাঁও নিমিলে, বৰপেটা নিমিলে, আৰু আগলৈ গোৱালপাৰা নিমিলে। গতিকে এইফালৰ এই বৈচিত্ৰ্যৰ কাৰণে গল্পকাৰ যিমানেই আমাৰ প্ৰতিটো ঠাইৰ পৰা ওলাব, সিমানেই আমাৰ অসমীয়া সাহিত্যখন অধিক সমৃদ্ধ হ'ব। আৰু মই ভাবোঁ এইটো এটা নতুন, যিটো আজি কিছুদিনৰ পৰা আমি দেখি আহিছোঁ, যথেষ্ট ল'ৰা ছোৱালী, ইয়ং ল'ৰা ছোৱালী আহিছে। আৰু তাৰ মাজৰে চবেই নহয়, কিছুমান এনেই চেগা চুৰকাকৈ লিখে, কিছুমানে যিখিনি সাধনাৰে আৰু নিষ্ঠাৰে গল্প লিখিছে, ভাল গল্প লিখিব, আগলৈও লিখিছে। আৰু অলৰেডি অসমীয়া সাহিত্য এনেকুৱা বৈচিত্ৰ্য। মই আজি 2 মাহ আগতে এজন মানুহ পালোঁ বৰপেটাৰ, মই তেখেতক আগতে জনা নাছিলোঁ। তেখেতৰ আগতে তেওঁৰ মই নামটো সোধা নহ'ল দেই, কি হ'ল সুধিবলৈ অকণমান দিগদাৰ হ'ল, চবে চিনি পায় বুলি যেনে পৰিচয় কৰাই দিলে। তেওঁ পৰিচয় কৰাৰ ধংটো এনেকুৱা, ক্ষেত্ৰতো চবে চিনি পায়, আপুনি পায় নাই? মই নাপাওঁ। ক'লে বৰপেটাৰ ওপৰত এনেকৈ লিখি আছে, তেনেকৈ লিখি আছে, আমুক এনেকৈ গল্পও লিখিছে। তেতিয়া সোধা নহ'ল। যিয়ে নহওক। আৰু আমাৰ অজয় কুমাৰ ৰায়, তেওঁ ধৰি লওক কোচ ৰাজবংশী জীৱনৰ ওপৰত লিখিছে। তাৰপিছত আমাৰ এই তিৱাৰ বিষয়ে লিখিছে, অৰূপ কুমাৰ নাথ, তিৱা জনজাতি ভাষা চাষাক লৈ। এনেকুৱা ধৰণৰ কথাবিলাকেও বহুত, যেনেকৈ কাৰ্বি আংলঙৰ গল্পকাৰ আগতে যেনেকৈ অৰুণাচলৰ গল্পকাৰলৈ যিবিলাক বস্তু আহিছিলে, এনেকৈ ধৰণে বেছি সমৃদ্ধিৰ তাৰমানে হেৰিটো স্পেক্ট্ৰামটো বহুত ডাঙৰ হৈ গৈছে এতিয়া। এইটো এটা বৰ আশাপ্ৰদ কথা। ধন্যবাদ। মানে ৰিডাৰ্ছ, পাঠকবিলাক মানে সৃষ্টি হৈছেনে নাই। মানে আনকি আমাৰ কণ্টেম্পৰেৰী লেখকবিলাকেও কণ্টেম্পৰেৰী লেখকবিলাকৰ ৰচনা নপঢ়ে মানে নাজানে। মানে এইটো এটা মই ভাবোঁ যে আমাৰ এই সাহিত্যৰ সৃষ্টিৰ ক্ষেত্ৰত এটা বৰ বিড়ম্বনা। মানে মই যদি বিতুপনৰ গল্পটো নপঢ়োঁ বা তোমাৰ লিখা এটা মই নিলিখোঁ, লংকাম তেৰাঙৰ ওপৰত ইমান ডাঙৰ কিতাপ লিখিছোঁ, মানে মই কি কাৰণে লিখিছোঁ। গতিকে এইটো এটা পৰিৱেশ সৃষ্টি কৰিবৰ কাৰণে এটা মানে যিটো এটা মই ভাবোঁ যিটো 26 এটা আৰম্ভণি হওক। কেতিয়াবা মই সৰু আলোচনাবিলাক গ'লে মইতো বাদেই দিওঁ। মই যদি সুধোঁ যে আপোনালোকে বাৰু মহিম বৰা ছাৰৰ গল্প পঢ়িছেনে, মহিম বৰাৰ গল্প পঢ়া মানুহ নাই। ডাউন দ্য লাইন অপু বৰ্মনৰ গল্প পঢ়িছেনে, অপু বৰ্মনৰ গল্প পঢ়া মানুহ নাই। ডাউন দ্য লাইন মনোজৰ গল্প পঢ়িছেনে, গল্প পঢ়া মানুহ নাই। মানে এইবিলাক সাহিত্য সাধনা কৰা মানুহ, কিন্তু সাহিত্য সাধনা মানে চৰ্চা কৰি থকা মানুহ। এইটো এটা বিপদজনক ঘটনা যেন লাগে। এইটো 26 এইটো নোহোৱাৰ এটা সূচনা কৰিব গ'লে। এইটোৰ মই এটা কথা লক্ষ্য কৰোঁ, মই শিক্ষক হিচাপে মানে কলেজৰ শিক্ষক হিচাপে ক'ব বিচাৰোঁ। আচলতে আমি নিজৰ গাতে চিকুটিলে গম পাওঁ, পঢ়াৰ অভ্যাসটো আমাৰ আচলতে সেই স্কুল পৰ্যায়ত গঢ়ি উঠে। আমি যেতিয়া স্কুলত পঢ়িছিলোঁ, আমাৰ মানে এনেকুৱা এটা আছিলে যে বাহিৰা কিতাপ পঢ়া, গাঁওখনত কোনোবা এখন কিতাপ আনিলে গৰু জাকল যাওঁতে ইটোৰ পৰা সিটোৱে আমাৰ কিতাপখন লৈ থপিয়া লাগিছিল। এতিয়া কিন্তু তাৰ বিকল্প বহুত ছাত্ৰ ছাত্ৰীৰ হাতত। স্কুলতো বিশেষকৈ পাঠ্যপুথিৰ যিখিনি আছে সেইখিনি পঢ়ায়, আৰু এইবিলাকৰ প্ৰতি প্ৰায়বিলাক স্কুলতে এইটো গুৰুত্ব দিয়া নহয়। ফলত পঢ়াৰ যদি অভ্যাস এটা সৰুৰ পৰা গঢ়ি নুঠে, তেতিয়াহ'লে ডাঙৰ পৰ্যায়ত সেইটো সততে গঢ়ি নুঠে। আৰু এই বিকল্পবিলাকে আচলতে বহু সময়ত মানে মনোৰঞ্জনৰ বিকল্প, আগ্ৰহৰ বিকল্পবিলাকে এই গ্ৰন্থ অধ্যয়নৰ প্ৰতি বহু ছাত্ৰ ছাত্ৰীৰ কিন্তু এইটো হেৰি কৰিছে। আৰু সেইটো ক্ষেত্ৰত আমাৰ বহু কৰণীয় আছে শিক্ষকসকলৰ। কিন্তু সুখৰ কথা, অসমৰে কিছুমান বিদ্যালয়ত হ'লে এই ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীক বহুত মনোযোগ দিয়া হয়। এইটো যদি মানে অন্যবিলাকেও অনুকৰণ কৰে, তেতিয়াহ'লে এই ক্ষেত্ৰত পাঠক বৃদ্ধি হ'ব বুলি ক'ব পাৰি। তাৰ কাৰণে শৈশৱৰ পৰা তেওঁলোকক মানে সৃষ্টি কৰিব লাগিব। সকলোকে ধন্যবাদ। পঢ়ুৱৈৰ ক্ষেত্ৰত যিটো শংকা প্ৰকাশ কৰিছে, সেইটো সন্দৰ্ভত অৱশ্যে মই কিছু ইতিবাচক দৃষ্টিহে লওঁ এজন সম্পাদক হিচাপে, আৰু মই অভিভাৱক হিচাপেও দেখিছোঁ। বিশেষকৈ অসম জাতীয় বিদ্যালয়ত এটা খুব ভাল পৰম্পৰা আছে যে তেওঁলোকে প্ৰত্যেক ছাত্ৰ ছাত্ৰীকে পুথিভঁৰাল ব্যৱহাৰ কৰিবলৈ দিয়ে, আৰু পুথিভঁৰাল ব্যৱহাৰ কৰি এসপ্তাহৰ মূৰে মূৰে সেই কিতাপখন ঘূৰাই দিয়াৰ লগতে কিতাপখনৰ বিষয়ে এটা টকা লিখাটো বাধ্যতামূলক। যি কথাটোৱে সেই শিশু পঢ়ুৱৈসকলৰ মাজত সমালোচনাত্মক দৃষ্টিকোণো গঢ়ি তোলে, কিতাপ পঢ়াৰ অভ্যাসটো গঢ়ি তোলে। সেয়া এটা প্ৰথম কথা। সেয়া ৰাজীৱ বৰাদেৱে কোৱাৰ দৰে বিভিন্ন বিদ্যালয়ে যদি সেই কথা অনুসৰণ কৰে, সেইটো এটা খুব ভাল কথা হ'ব। দ্বিতীয় কথাটো, সমীক্ষণ আলোচনী মই ভালেমান দিন ছপা মাধ্যমৰ পৰা আঁতৰি আছিলোঁ।
পুনৰ মই ছপা মাধ্যমৰ লগতে মানে মই এতিয়া অসম লাইভৰ লগতে ছপা মাধ্যমত এখন আলোচনী সম্পাদনাৰ কামত জড়িত হৈ এটা কথা দেখিছোঁ যে পঢ়ুৱৈৰ অভাৱ বিশেষ নাই, অভাৱ ভাল লেখাৰ। কাৰণ সমীক্ষণ মাত্ৰ 12টা সংখ্যা এতিয়ালৈকে প্ৰকাশ পাইছে। 12টা সংখ্যাৰ ভিতৰত এটা সংখ্যা আমি বাধ্যতামূলকভাৱে পুনৰ্মুদ্ৰণ কৰিব লগা হৈছিল আৰু 2টা সংখ্যা পুনৰ্মুদ্ৰণৰ কাৰণে আমাৰ ওচৰত হেঁচা পৰিছিল। এই কথাটো মই ভাবোঁ যে আমাৰ যে পঢ়ুৱৈ আছে, ভাল পঢ়ুৱৈয়ে ভাল কিতাপ এখনৰ সম্ভেদ পাবগৈ লাগিব। তাৰ কাৰণে আমি সকলোৱে যত্নপৰ হ'ব লাগিব। এতিয়া সামাজিক মাধ্যমতেই হওক বা অন্যান্য কাকত আলোচনীতেই হওক, সেইধৰণে এটা ভূমিকা ল'লে মই ভাবোঁ যে পঢ়ুৱৈৰ অভাৱ বা কিতাপ লেখকসকলেও শংকা কৰিব লগা নহয়। আৰু যিহেতু যথেষ্ট বৈচিত্ৰ্যপূৰ্ণ কিতাপ ওলাইছে, যথেষ্ট লেখকৰ কিতাপ ওলাইছে, স্বাভাৱিকভাৱেই বিক্ৰীৰ সংখ্যাগতভাৱে হয়তো অকণমান গৰমিল হ'ব, সেয়া এটা বেলেগ কথা। তথাপি আমি এইবোৰক লৈ আশাবাদী হ'ব পাৰোঁ। সমীক্ষণৰ এই আড্ডাৰ ইমানতে সামৰণি মাৰিছোঁ। গ্ৰন্থমেলাৰ প্ৰাংগণতে আমি সমীক্ষণৰ পুনৰ আড্ডা বহুৱাম আৰু সেই আড্ডাত আমি পুনৰ আন কিছু লেখকৰ সৈতে কিছু বেলেগ দিশ আলোচনা কৰিম। ধন্যবাদ।